হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি ওলাইছোঁ, বশিষ্ঠত থাকে মাহী শাহু, তেখেতৰ ঘৰলৈ মা যাব, সেইকাৰণে অকণ লৰালৰিকৈ যাব ওলাইছোঁ। মানে মা অকণ পোহৰতে যাবলৈ ইচ্ছা কৰে, আন্ধাৰ হ'লে বা ৰাতি হ'লে অকণ দিগদাৰো পায়। আৰু এয়া গৈ আছোঁ মাহীৰ তালৈ। আৰু মা বহুত দিনৰ পিছত ওলাইছে এয়া মাহীৰ ঘৰলৈ। যাওঁতে ৰাস্তাত মায়ে কৈ গৈ আছে, কেতিয়া গৈছিলোঁ মনতেই পৰা নাই এতিয়া। হয়, মা বহুত দিনৰ মূৰত ওলাইছে। আৰু এয়া মাহীৰ ঘৰ পালোঁ, অকণমান এনেকৈয়ে ভিডিঅ' কৰিছিলোঁ, বেছি কৰা নাই। মাহীৰ যিহেতু গাটো বেয়া, আমি খবৰ ল'বহে গৈছোঁ। এয়া মহা এনেকৈ অকণমান ফটো উঠিছিলোঁ আৰু তাকে আপলোড কৰি দিছোঁ। তাত মই ভিডিঅ' কৰা নাইকিয়া। আৰু তাৰপাছত আহক আজি কালিৰ ৰাতিটোলৈ যাওঁ। আহিয়ে কি অকণ ওলাই গৈছোঁ, মনটো অকণ ভাল লাগিছে, হয়নে নহয়? ঘৰতে সোমাই থাকিলে যিহেতু বেয়া লাগে, ওলাই গ'লে ভাল লাগে। আহি আকৌ পুনৰ উৎসাহেৰে সোমাইছোঁহি পাকঘৰত। এয়া লৈছোঁ, দিনতে আৰি মাছ লোৱা আছিলে, মই বোলো অকণমান বনাই দিওঁ। যদিও ভাগৰ লাগিছিল বা এলাহ ভাৱ এটা আহিছিল, তথাপিতো এয়া ৰাতি বনাবলৈ লৈছোঁ মাছ। ব'লকচোন কেনেকৈনো পটাপট বনালোঁ অকণমান শ্বেয়াৰ কৰোঁ। একেই মেথড আৰু, কিনো আকৌ বেলেগ ধৰণে বনাম, একেই ধৰণে বনাম, তথাপিতো অকণমান দেখাই দিওঁ। বনাইছোঁৱেই যেতিয়া মাছকেইপিচ এয়া ভাজি উঠাই ল'লোঁ। অকণমান তাতে পুনৰ তেল দি মাছ ভজা তেলতে কালজিৰা আৰু পিঁয়াজ ভাজি লৈছোঁ। নহৰুকে অকণমান দি দিছোঁ থেতেলিয়াই। আৰু এয়া জিৰা ধনিয়া হালধি এটা পেষ্ট বনাই তেলতে দি দিছোঁ। নিমখ অকণমানো আছে তাতে। সেই গোটেইখিনি মছলা তাতে মই এয়া তেল বিৰিঙি অহালৈকে ভাজি, মই বইল কৰি যে কুকাৰটোত যে চব্জিখিনি লৈছিলোঁ, ওলকবি, স্কোৱাচ, আলু এনেকৈ আছিলে। ফুলকবিও দিম বুলি ভাবিছিলোঁ, কিন্তু চালোঁ ফ্ৰিজত নাই তেনেকৈ দিব পৰাকৈ, গতিকে এনেকৈয়ে বনাবলৈ ল'লোঁ। আৰু সিজোৱা পানীখিনিও তাতে ঢালি দিলোঁ। পটাপট হৈয়ে যায়, চব্জিখিনি সিজাই ল'লে ভাগৰো নালাগে, সোনকালে হৈও যায়। আৰু যিহেতু 8টামানেই বাজিছিল আহি পাওঁতে, গতিকে আহি পেলাই এয়া ল'লোঁ মাছৰ তৰকাৰীখন কৰি। অকণমান ধনিয়া কাটি দিলোঁ। আৰু মই জালুক দিয়া নাই, যিহেতু একেলগেই বনাইছোঁ, গতিকে জ্বলা নাখাবও পাৰে। আৰু তাৰপাছতে ৰাতিৰ ৰুটিকেইখনো বোলো কৰি লওঁ। ড্ৰেছ চেঞ্জেই কৰিছিলোঁ, ভিডিঅ'ত কৰিম বুলি ভবাই নাছিলোঁ যিহেতু, তথাপিতো আৰু বোলো কৰিছোঁৱেই যেতিয়া অকণমান ভিডিঅ' কৰি থলোঁ। এনেকৈ গৰম গৰম ফুলা ৰুটিকেইখন মোৰ হ'লে বৰ ভাল লাগে খাই। আপোনালোকৰ নাজানো, পৰঠাও ভাল নাপাওঁ, কিন্তু এনেকৈ গৰম গৰম ৰুটি, মানে ভাত আৰু ৰুটি ৰাতি দুয়োটাই লাগে যিহেতু, গতিকে কেতিয়াবা ময়ো খাওঁ, কিন্তু ভাত থাকেই, গতিকে ভাতেই বেছি খোৱা যায়। ৰুটিও কেতিয়াবা খাওঁ। আৰু তাৰপাছতে ব'লক আজিৰ দিনটো সম্পূৰ্ণৰূপে নেদেখাওঁ বাৰু, অকণমান লৈ আহিছোঁ। যিহেতু বাৰীৰ শাক কালিয়ে লৈ আহিছিল দেওৰটোৱে, লাই শাককেইডাল ভৰাই থৈ দিছিলোঁ। মই এনেকৈ বইল খোৱাৰ পৰা নহয়, ভাজি খাবলৈ মনেই নকৰা হ'লোঁ। সেই একেই মেথডত বইল কৰিছোঁ। আজি অকণমান বেলেগকৈ দেখাম ৰ'ব, অকণ বেলেগকৈ দিছোঁ, অকণমান বেলেগ কৰিছোঁ, খাই কিন্তু বহুত ভাল লাগিছে। আৰু এয়া ভোট জলকীয়া কাটি দিছোঁ, সেইটো এটা মেইন কথা। ভোট জলকীয়া অকণ দিলে বেলেগ সোৱাদ হয়। সেইখিনি যে দিলোঁ বগাকৈ, অকণমান পিঠাগুড়ি, ধৰিব নোৱাৰি পিঠাগুড়ি দিয়া বুলি, অকণমান গ্ৰেভিটো মানে থিকনেছ এটা আহি যায়, অকণমান তেল দি দিলোঁ। আৰু ব'লক অকণমান খায়ো দেখাওঁ কেনেকুৱানো হৈছে। আইঐ টেষ্টি, বহুত টেষ্টি দেই। ভোট জলকীয়াই যে তাৰ সোৱাদ দুগুণ বঢ়াই দিছে। আৰু এয়া আজি এয়াৰ অফিচ নাই, কিন্তু দেওৰটো যাব, গতিকে তাৰ কাঁহীখন ৰেডি কৰি লৈছোঁ। সেয়া বেঙেনা ফ্ৰাই, ফুলকবি আলু ফ্ৰাই, আৰু এপিচ মাছৰ ফ্ৰাই, আৰু তেন্তে